নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? আশা কৰোঁ নিশ্চয় ভালে। আৰু ময়ো আপোনালোকে ভালে থকাটোৱে কামনা কৰোঁ। আচলতে মানুহ দুখীয়া হ'লে কি হয় চাওকচোন, এই বৰষুণত এইফালে ছাগলীবিলাকে এটা ঘৰতে মানে কি ক'ম, এইফালে ছাগলীবিলাকৰ উৎপাত আৰু আনফালে এই আমাৰ বাবুৰ অৱস্থা কি দেখিছেনে? মানে আজি বেৰ এখন ৰেডি কৰিয়ে এৰিলে। বৰষুণ দি থাকিলেও তিতিয়ে কাম কৰি আছে। এয়াই দুখীয়া জীৱন নহয় জানো? ধনী হ'লে টেনচনে নাছিলে, কাম কৰা মানুহ লগাই কাম কৰিব পাৰিলে হয়। দুখীয়াৰ ঘৰত জন্ম পালেতো সেইটো কাৰণে এই অৱস্থা তাতে আকৌ এটা ঘৰৰ ভিতৰতে এইয়া ছাগলী, চৰাইখিনি বা ক'ত গ'ল এতিয়া নাজানো। চৰাইকেইটা ক'ত গ'ল, চব একলগতে মানে অশান্তি আৰু বৰষুণ দিলে বহুত অশান্তি। এইফালে আকৌ মই ভাত বনাই আছোঁ। ইয়াতে নিৰামিষ ভাত, যিহেতুকে আজি সোমবাৰ, সেয়ে এয়া আলু ভাজিলোঁ। তাৰপিছত এইফালে মগুৰ দাইল আৰু জিকা দি বনাইছোঁ। এয়া এইটোত আকৌ কি জানেনে নাই, ঠাৰি নাইকিয়া কেৰাহী, কাৰণ এইটো যে বহুত পাতল। আৰু মই কুকাৰত মানে দালি নিদিওঁ, এনেকৈ কেৰাহীতে সিজাই লওঁ। আৰু কেৰাহীটো ধুনীয়া পাতল, সোনকালে হয়। সেইটোৰ কাৰণে মই ইয়াতে দালি সিজাই আছোঁ। দেখাত কেনেকুৱা হৈছে দালিখন কওকচোন। আৰু এইফালে আলু ভাজি, আৰু অলপ পিছত আমি খাম। বাবু আহিলে আপোনালোকক দেখুৱাই আছোঁ। ভাতখিনি হয় মানে মই আপোনালোকৰ লগত দুটামান কথা আলোচনা কৰোঁ। সঁচাকৈ আপোনালোকেও কওকচোন বাৰু, হয়নে নহয়? ময়ো মানুহৰ মুখতে শুনিছোঁ যে হ'লে মানে দুখীয়াই হ'ব লাগে, নহ'লে মানে ধনী হ'ব লাগে। মাজৰ মানুহ হ'লে মানে খুবেই বিপদ। সেইটো আমাৰ ক্ষেত্ৰতো হৈ আছে। আমি মাজৰ মানুহ হৈয়ে তাৰমানে আছোঁ এতিয়ালৈকে। সেই গতিকেই চাগে আমাৰ বেছি কষ্ট হৈ আছে, কাৰণ ল'ৰা ছোৱালীৰো এতিয়ালৈকে পঢ়া শেষ হোৱা নাই, পঢ়ি আছে। আৰু যিহেতুকে সিহঁত দুটা পঢ়ি আছে, মানুহ এজনে কাম কৰি আছে ন, এজন মানুহ কামেদি মানে দুটা ল'ৰা ছোৱালী কলেজত পঢ়াই থকাও সম্ভৱ নহয়। আমাৰ কাৰণে নহয়, মাজৰ মানুহখিনিৰ কাৰণে। বাকী নাজানো, আপোনালোকে বাৰু মোৰ কথাটো হয় নে নহয় আপোনালোকে নিজে এবাৰ ভাবি পেলাই ক'বচোন, যে মাজৰ মানুহখিনিৰ কষ্ট বেছি নে একেবাৰে দুখীয়াৰ কষ্ট বেছি। আপোনালোকে মোক কমেণ্টত জনাবচোন। এতিয়া মোৰ ভাতখিনিও হ'ল আৰু আপোনালোকৰ পৰাও বিদায় লোৱাৰ সময় আহিল। আজিলৈ বাই। নেক্সট আকৌ অন্য এটি ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।